নমস্কাৰ মই নেত্ৰজিত বৰা আৰু এই মুহূৰ্তত আনে গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। এবাৰ নগাঁৱৰ ৰাজপথত ড্ৰাগছ আসক্তৰ তাণ্ডৱ। নগাঁৱৰ অলিয়ে গলিয়ে ড্ৰাগছ আসক্তই তাণ্ডৱৰ সৃষ্টি কৰিছে। নগাঁৱৰ কাঠমিল চাৰিআলিত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ড্ৰাগছ আসক্তই চকু কাঢ়ি লৈ গ'ল ই ৰিক্সা চালকৰ। এটা গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো। নগাঁৱৰ ৰাজপথত ড্ৰাগছ আসক্তৰ তাণ্ডৱ আৰু ড্ৰাগছ আসক্তই চকু কাঢ়ি নিলে ই ৰিক্সা চালকৰ। নগাঁৱৰ অলিয়ে গলিয়ে এতিয়া ড্ৰাগছ আসক্তই তাণ্ডৱৰ সৃষ্টি কৰিছে। নগাঁৱৰ কাঠমিল চাৰিআলিত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এজন ই ৰিক্সা চালকৰ চকু কাঢ়ি নিছে ড্ৰাগছ আসক্তই। চোকা অস্ত্ৰে ই ৰিক্সা চালকৰ চকু ফুটালে ড্ৰাগছ আসক্ত যুৱকে। ই ৰিক্সাৰ বেটেৰী চুৰি কৰাৰ অপচেষ্টা চলাইছিল ড্ৰাগছ আসক্ত যুৱকে। আৰু এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ই ৰিক্সাৰ চালক অজিত মণ্ডল। তেওঁক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আৰু অৱশেষত ৰাইজে আটক কৰি ধৃত ড্ৰাগছ আসক্ত আৰিফ আলীক আৰক্ষীক গতাই দিয়ে। আমি সেই দৃশ্যাংশ দেখুৱাই আছো। ৰাইজে আটক কৰি গতাইছে ধৃত আৰিফ আলীক। আৰিফ আলীক আমি এই মুহূৰ্তত দেখুৱাইছো। এই আৰিফ আলীয়ে এজন ই ৰিক্সা চালকৰ চকু ফুটাই দিয়ে, চকু কাঢ়ি লৈ গৈছে। আৰু নগাঁৱত এই ঘটনা সংঘটিত হৈছে। গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত হৈছে ই ৰিক্সা চালক অজিত মণ্ডল। আৰু অজিত মণ্ডলৰ চকু ফুটাই দিছে এই ড্ৰাগছ আসক্ত আৰিফ আলীয়ে। আৰু এই লোমহৰ্ষক ঘটনা সংঘটিত হৈছে নগাঁও ৰাজপথৰ। প্ৰথমৰ পৰা আমি দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ। হ'ব বেছি কথা অনেক মন্তব্য আছে, মন্তব্য কৈছে এই মুহূৰ্তত। চকু ওলাই দিছে। তাৰমানে আপোনাৰ ল'ৰাটোৱে এক নম্বৰ কথাত মানে টমটমৰ বেটাৰী চুৰ কৰিছিলে আজিৰ পৰা 4-5 দিনমান আগত। চুৰ কৰাৰ পিছত তাৰপিছত আপোনাৰ আজি ল'ৰাটোক লগ পাওঁতে আৰু এজন ইয়াৰ লগত আৰু এটা ল'ৰা জড়িত আছে। সেই ল'ৰাটো ক'ৰবাত পলাই আছে, হাফলঙে ক'ৰবাত গৈ পেলাই পলাই আছে। আজি এই ল'ৰাটোক মানে এখেতে পোৱাৰ লগে লগে মানে সোধ-পোছ কৰোঁতে ই গৈ পেলাই মাৰিয়ে দিলে। মাৰোঁতে মানে চকু উলিয়াই দিলে। মিলনপুৰ দলঙৰ পৰা অকণমান মানে এই খাগৰিজান দলংটো যে আছে যে, দলঙৰ পৰা মিলনপুৰৰ ফালে যাওঁতে এইখনতে হয়। এখেতৰ নাম অজিত মণ্ডল, মিলনপুৰ। তাৰ নাম কিবা আৰিফ। এই মন্তব্য শুনালো। নগাঁও ৰাজপথত এই লোমহৰ্ষক ঘটনা সংঘটিত হৈছে। ড্ৰাগছ আসক্তই চকু কাঢ়ি নিলে ই ৰিক্সা চালকৰ। ই ৰিক্সাৰ বেটেৰী চুৰি কৰাৰ চেষ্টা কৰিছিল ড্ৰাগছ আসক্ত যুৱকজনে। আৰু এই কাৰ্যত বাধা দিয়াৰ বাবে আক্ৰমণ কৰিছে যুৱকজনে। আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ই ৰিক্সা চালক অজিত মণ্ডল। এইফালে সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে অজিত মণ্ডলক। আৰু ৰাইজে আটক কৰি ইতিমধ্যে আৰিফ আলী নামৰ এই ড্ৰাগছ আসক্তটোক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। আৰু নগাঁৱৰ কাঠমিল চাৰিআলিত এই ঘটনা সংঘটিত হৈছে। আৰু ধৃত আৰিফ আলীয়ে চোকা অস্ত্ৰে চকু ফুটাইছিল অজিত মণ্ডলৰ। আৰু সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে অজিত মণ্ডলক।